মহানগৰীৰ গণেশগুৰিত নিশা চোৰৰ চাফাই অভিযান। গণেশগুৰিৰ কছাৰী বস্তি ৰাজাবাৰী পথত চোৰৰ লুটপাট। জগদীশ শৰ্মা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড। বাসগৃহটোৰ পৰা চোৰে লুটি নিলে মোবাইল ফোন আৰু অন্যান্য সামগ্ৰী। চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী হ'ল CCTV। ঘটনাক লৈ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। এয়া আপোনালোকে CCTVত বন্দী হোৱা ভিজুৱেলছ দেখিবলৈ পাইছে। এয়া হৈছে গণেশগুৰিৰ কছাৰী বস্তিৰ ৰাজাবাৰী পথৰ সেই চুৰিকাণ্ডৰ ভিজুৱেলছ। এই চোৰটোৱে এইদৰে প্ৰৱেশ কৰিছিল এই লোকজনৰ বাসগৃহত, যিগৰাকী ব্যক্তিৰ নাম আছিল জগদীশ শৰ্মা। তেওঁৰ বাসগৃহত প্ৰৱেশ কৰি চোৰটোৱে মোবাইল ফোন আৰু অন্যান্য সা সামগ্ৰী লুট কৰি পলায়ন কৰিছে। আমাৰ ৰাতি প্ৰায় 2:30মান বজাত মানে মানুহ এজন আহিছে আহি পেলাই প্ৰথম মানে হেৰি কেইটা লৈছে, মোবাইল কেইটা লৈছে। সিহঁতে শুই আছে মিস্ত্ৰী কেইটা। মোবাইল কেইটা লৈ ৰাস্তাৰ সিটো চাইডে থৈ আহিছে। থৈ আহি আকৌ ছেকেণ্ড টাইম আহিছে, আহি পেলাই মানে বেগ এখন লৈ ভদ্ৰলোকৰ দৰে গুচি গৈছে। আচলতে প্ৰশাসনিক ব্যৱস্থা মানে সুৰক্ষাৰ বিষয়টো আহি পৰিছে, কিন্তু পুলিচৰ তেনেকুৱা মানে সক্ৰিয় নহয়। কেতিয়াবা হয়তো একবাৰ আহিল, গাড়ী দি গুচি গ'ল, বা গলিবিলাকত নোসোমাই নহয়। পুলিচটো আৰু গলিবিলাকত নোসোমায়, নপৰে। মানে একবাৰ হৈছিল, আমাৰ গাড়ী এখনৰ মানে বেগ এখন আছিল পিছফালৰ চিটত। ৰাতি আহি মানে গ্লাছ ভাঙি বেগখন লৈ গৈছে। সিহঁতে লেপটপ থকা বুলি, লেপটপ বেগ আছিল কিন্তু একো নাছিল।